পঞ্চায়তৰ বিজয়ী বিজিত প্ৰাৰ্থীসকল উপস্থিত আছে মই 4টা চৰকাৰী আঁচনিৰ ওপৰত আপোনালোকৰ সহযোগিতা কামনা কৰিম আপোনালোকে জানে যে অৰুণোদয় 3 আঁচনিৰ ডিজিটাইজেশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে কিন্তু প্ৰত্যেকটো সমষ্টিতে অৰুণোদয় 2 পাই থকা কিছু জেনুইন লোক 3 আঁচনিৰ পৰা বাদ পৰিছে দ্বিতীয়তে আমাৰ হাতত প্ৰত্যেকটো সমষ্টিতে কিছু দিব পৰা হিতাধিকাৰীৰ সংখ্যা ৰৈ গৈছে আমি যাতে নতুন অৰুণোদয় অতি সোনকালে আৰম্ভ কৰিব পাৰোঁ মই ডিব্ৰুগড়ৰ বিধায়কসকল আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ সহযোগিতা বিচাৰিছোঁ যাতে 30 জুনৰ ভিতৰত আমি অৰুণোদয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰোঁ তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম যাতে এই কেইটামান দিন আমি খুব সিনচিয়াৰলি চৰকাৰী আঁচনি কেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰোঁ কাৰণ অসমৰ ৰাইজে আশা কৰিছে যে যোৱা 4টা বছৰত আমি যিমানবিলাক ঘোষণা কৰিলোঁ প্ৰত্যেকটো ঘোষণাত আমি যাতে বিধানসভা নিৰ্বাচনৰ আগতে বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ চৰকাৰী বিষয়াসকলৰ দ্বাৰাই এই সকলোবোৰ কাম কৰা সম্ভৱ নহয় কাৰণ মই দেখা পাইছোঁ অৰুণোদয়ত 40 লাখ মহিলা উদ্যমিতাত 33 লাখ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানত 1 লাখ চৰকাৰী চাকৰি 60,000 প্ৰায় অহা 6 মাহৰ ভিতৰত আমি 1 কোটি পৰিয়ালৰ ওচৰত যাব লাগিব চৰকাৰী আঁচনি 1 কোটি পৰিয়ালক স্পৰ্শ কৰিব এনে এক বিশাল কাম কেৱল মাত্ৰ চৰকাৰী বিষয়াসকলে কৰা সম্ভৱ নহয় সকলোৱে এই আঁচনিত সহযোগিতা কৰিব লাগিব ইলেকশ্যনত জিকাজনেও কৰিব লাগিব ইলেকশ্যনত হাৰাজনেও কৰিব লাগিব আৰু সকলোৱে মিলি চৰকাৰৰ প্ৰতিটো আঁচনি জনসাধাৰণৰ মাজলৈ আমি নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত লৈ যাব লাগিব মই আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ ইয়াৰ উপৰিও চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবেও এটিকলি দুটিপাত আন এক আঁচনিও আমি আৰম্ভ কৰিছোঁ তাৰো হিতাধিকাৰী 30 জুনৰ ভিতৰত আমি নিৰ্বাচন কৰি শেষ কৰিব লাগিব আৰু সেইবাবে মই সকলো ৰাইজৰ বিশেষকৈ খোৱাং আৰু টিংখং সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ জনগণ
সহযোগিতা কামনা কৰিছো। অহা 4-5 মাহত ৰাইজৰ মাজলৈ যিমানবিলাক আঁচনি আহিব, এই আঁচনিসমূহৰ একোটা মেছেজ থাকিব। মেট্ৰিকৰ কেণ্ডিডেটবিলাকৰ কাৰণে মাহত 300 টকা আহিব। চাউলৰ লগত দালি, নিমখ, তেলৰ দাম কমিব। অৰুণোদয় আহিব। মহিলা উদ্যমিতা আহিব। এটি-কলি দুটি-পাত আহিব। আত্মনিৰ্ভৰ অসম অভিযান হ'ব। নতুন যুৱক যুৱতীয়ে চৰকাৰী চাকৰি হ'ব। এক অদ্ভুত জনসেৱাৰ ব্যাপক আৰু বৃহৎ কাৰ্যসূচী 15 আগষ্টৰ পিছত আমাৰ ৰাজ্যত কেতিয়াও কোনেও নেদেখা এক বিশাল জনসাধাৰণক সেৱা কৰাৰ কাৰ্যসূচী আৰম্ভ হ'ব। মই ৰাইজৰ সহযোগিতা বিচাৰিম আৰু সকলো ৰাইজৰ সহযোগিতাৰে প্ৰতিগৰাকী দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত ৰাইজক আমি যাতে সেৱা কৰিব পাৰোঁ, তাৰ বাবে সকলোৰে অহা কেইটামান মাহত নিজক উৎসৰ্গিত কৰিব লাগিব। পুনৰ এবাৰ আজিৰ এই সুন্দৰ অনুষ্ঠানটোৰ বাবে মই ৰাইজক ধন্যবাদ জনাইছো। চক্ৰ গগৈ ডাঙৰীয়া আৰু বিমল বৰা ডাঙৰীয়াক অভিনন্দন জনাইছো। আমাৰ মাজত উপস্থিত সন্মানীয় বিধায়ক তৰংগ গগৈ, তেৰজ গোৱালা আৰু মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। ডিব্ৰুগড় লোকসভাৰ সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নিজৰ বিশেষ ব্যস্ততাৰ মাজতো যোৱাকালি আৰু আজি আমাক যিখিনি সময় দিব পাৰিলে তাৰ বাবে তেখেতকো মই ধন্যবাদ জনাইছো।